নিশ্চয়কৈ সমীৰণ চাওক আপুনি এটা কথা খুব ভাল প্ৰশ্ন এটা কৰিছে যে সন্দীপন গাৰ্গক আজিলৈকে জেৰা চলোৱা আমি দেখা নাই আৰু দ্বিতীয়গৰাকী হৈছে জয়শ্ৰী নামৰ এগৰাকী যুৱতীও সেই স্থানলৈ গৈছিল আৰু সেই স্থানত আছিলগৈ তেওঁকো কিন্তু জেৰা চলোৱা পৰিলক্ষিত হোৱা নাই তাৰ বিপৰীতে যদি চাওঁ আমি যে শেখৰজ্যোতি গোস্বামীক মাৰাথান জেৰা চলোৱা হৈছে বিগত 3 দিন ধৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে শেখৰজ্যোতি গোস্বামীক হয়তো আজিও পুনৰ CID কাৰ্যালয়ত হাজিৰ হ'ব বা আজিও পুনৰ জেৰা চলাব তাৰ সমান্তৰালভাৱে নিখিতা গোস্বামী আৰু আনগৰাকী হৈছে অমৃতপ্ৰভা মহন্ত এই তিনিগৰাকীক জেৰা চলাই থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে তাত যি কেইগৰাকী উদ্যোগী গৈছিল সেই উদ্যোগী কেইগৰাকীকো জেৰা চলাইছে কিন্তু তেওঁলোকে সংগোপনে CID কাৰ্যালয়ত হাজিৰ হৈছিল তাৰ সমান্তৰালভাৱে আন যি 11 গৰাকী অসম এছ'চিয়েশ্যনৰ যি 11 গৰাকী আছিল সেই 11 গৰাকীক কিন্তু এতিয়ালৈকে জেৰা চলোৱা নাই তেওঁলোকক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল কিন্তু এতিয়ালৈকে তেওঁলোকে হাজিৰ হোৱা নাই এক প্ৰকাৰ তেওঁলোকে পলায়ন কৰি আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে আজি কথা যদি কোৱা হয় যে আজি এইখিনি মুহূৰ্তলৈকে কোনো আহি ইয়াত উপস্থিত হোৱা নাই কাৰণ শেখৰজ্যোতি গোস্বামী ইয়াত আহি উপস্থিত হোৱাৰ কথা আছিল পুনৰবাৰ জেৰা চলোৱাৰ কথা আছিল কিন্তু তেওঁ আহি উপস্থিত হোৱা নাই কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটোৱে যে সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰক্ষী বা CID বা SIT দলে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু এতিয়ালৈকে আৰক্ষীয়ে তদন্তৰ খাতিৰত তেওঁক তলবো কৰা নাই এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন ৰহস্য ইয়াত সোমাই ৰৈছে কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগিলে সেইটো স্থানত যিটো স্থানত এই ঘটনাটো সংঘটিত হৈছিল সেই স্থানত থকা আটাইকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে যিহেতু পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিত আটাইকেইগৰাকী ব্যক্তিক তলব কৰিব লাগিছিল কথা সুধিব লাগিছিল আৰু তেওঁলোকৰ পৰা তথ্য কিছু লাভ কৰিবনে নাই সেয়া পৰৱৰ্তী সময়ত গম পাব কাৰণ তেওঁলোকৰ পৰা তথ্য নিশ্চয়কৈ কিছু লাভ কৰিব আমি যিখিনি খবৰ পাইছোঁ সেই সময়ছোৱাত সন্দীপন গাৰ্গৰ ভিডিঅ'ত জল পটপটকৈ ওলাই আছে ভিডিঅ'ত সন্দীপন গাৰ্গে হাতুৰি আছিল তাৰ সৌৱে বাবে দুগৰাকী যুৱতী আছিল আৰু তাৰে এগৰাকী যুৱতী হৈছে অমৃতপ্ৰভা মহন্ত আৰু আনগৰাকীৰ নাম ইতিমধ্যে মই উল্লেখ কৰিছোঁ তেওঁ কিন্তু সেইগৰাকী যুৱতীক এতিয়ালৈকে তলব কৰা হোৱা নাই বহু প্ৰশ্নৰ অৱতাৰণা হৈছে তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক এতিয়ালৈকে আৰক্ষী বা SIT দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন ইমান দিন কিয় লাগিলে অসম আৰক্ষী বা CID দলৰ কাৰণে ইমান দিন কিয় লাগিলে সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন অসমবাসীয়ে এতিয়া প্ৰশ্ন কৰিছে আৰক্ষীলৈ CID লৈ প্ৰশ্ন কৰিছে যে ইমান দিন কিহৰ বাবে লাগিলে কাৰণ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুয়োগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিশেষকৈ আমি যদি চাওঁ সিদ্ধাৰ্থ শৰ্মাই সেই স্থানটোত উপস্থিত আছিল আৰু যিখিনি ভিডিঅ' তাৰ পৰা প্ৰেৰণ কৰা হৈছে টুকুৰা টুকুৰকৈ সেই ভিডিঅ'খিনিত এটা কথা স্পষ্ট হৈছিল যেতিয়া জুবিন গাৰ্গ পানীৰ মাজলৈ সাঁতুৰি গৈ আছিল সাগৰৰ মাজলৈ লাইফ জেকেট নোহোৱাকৈ সেই সময়ছোৱাত একাংশ লোকে বাধা দিবলৈ চেষ্টা কৰিছিল কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ উত্থাপন হৈ আছে সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই কিন্তু বাধা প্ৰদান কৰা নাছিল সিদ্ধাৰ্থ শৰ্মাই কৈছিল যাবলৈ দিয়া সেই ধৰণৰ প্ৰশ্ন তাৰ উপৰিও যিটো অৰ্থনৈতিক লেনদেনৰ কথা আহিছে অৰ্থনৈতিক লেনদেন ইয়াৰ পূৰ্বে এটা কথা সামাজিক মাধ্যমতে হওক বা বিভিন্ন প্ৰসংগত কথা এটা ওলাই আছে যিটো কথা হৈছে যে জুবিন গাৰ্গৰ যিখন সিম সেই সিমখন তেওঁ নিজৰ নামত কৰি ল'বলৈ বিচাৰিছিল তাৰ পূৰ্বে আৰু এটা কথা ওলাই আছে যে যেতিয়া সেই ছিংগাপুৰলৈ যাত্ৰা কৰিছিল ছিংগাপুৰলৈ যাত্ৰা কৰাৰ পূৰ্বে গুৱাহাটীত এটা সংঘাতত লিপ্ত হৈছিল জুবিন গাৰ্গৰ সৈতে কিছু মতানৈক্য হৈছিল বা কাজিয়া এখন হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ সেইটোও এটা পোহৰলৈ আহিছে সেই কথাখিনিও বহু লোকে ক'ব খোজে কিমান দূৰ সত্য আমি নাজানো হয়তো পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তত সেই কথাটো ক'ব পাৰিব দ্বিতীয়গৰাকী ব্যক্তি হৈছে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে শেহতীয়াভাৱে CID নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে এই শ্যামকানু মহন্তই বিভিন্ন সুযোগ সুবিধা গ্ৰহণ কৰিছিল আনকি ভুৱা নথিপত্ৰ ভুৱা চিলমহল ব্যৱহাৰ কৰি বিভিন্ন তেওঁ চৰকাৰী অনুদান লাভ কৰিবলৈ সক্ষম হৈছিল ইতিমধ্যেই CIDয়ে সেই গোচৰ ৰুজু কৰিছে নিজাববীয়াকৈ গতিকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি অনাটো যথেষ্ট প্ৰয়োজন আছিল ইমান দিনে 11 দিন হৈ গ'ল কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে ইয়াৰ পূৰ্বে আচলতে ঘটনা ঘটি যোৱাৰ যেতিয়া এজাহাৰ পৰিছিল থানাত তেতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰিব লাগিছিল সেইটোৱে এইখিনি আসলে মূল কথা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সমগ্ৰ বিষয় সন্দৰ্ভত আসলতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সন্দীপন গাৰ্গক জেৰা চলাবলৈ আৰু কিমান দিন লাগিব অমৃতপ্ৰভা মহন্তৰ লগত যে আছিল যুৱতীগৰাকী সেইগৰাকীক জেৰা চলোৱা কিয় নাই হোৱা জেৰা চলালে দুখী নহয় কিন্তু জেৰা চলালে বহু তথ্য ওলাব পাৰে আদ্যসাধ্য হৈ গৈছে কিন্তু আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহখিনিক কিয় তলব কৰা হোৱা নাই